আজি আপোনালোকক শুনাবলৈ গৈ আছোঁ নিৰ্মালী নামৰ 22 বছৰীয়া ছোৱালী এজনীৰ কাহিনী, যিয়ে চাকৰিৰ প্ৰথম দিনাই বছৰ লগত হোটেলত শুবলগীয়া হৈছিল। তেনেহ'লে আহকচোন নিৰ্মালীৰ দৃষ্টিকোণেৰে কাহিনীটো শুনিবলৈ চেষ্টা কৰোঁ। মই বহুত কম বয়সতে কাম কৰা আৰম্ভ কৰি দিছিলোঁ। এদিন মোৰ বছে অফিচ ছুটিৰ পিছত এটা বিশেষ ট্ৰেইনিঙৰ বিষয়ে ক'লে আৰু মোক তেওঁৰ লগত এখন ডাঙৰ হোটেললৈ লৈ গ'ল। যেতিয়া আমি হোটেলৰ কোঠাত উপস্থিত হ'লোঁ, তেতিয়া বছে ফ্ৰেছ হ'বলৈ বাথৰুমত সোমালে। কিন্তু যেতিয়া তেওঁ বাথৰুমৰ পৰা বাহিৰলৈ ওলালে, তেতিয়া তেওঁক দেখি মই আচৰিত হৈ পৰিলোঁ, কাৰণ যাক মই বয়সস্থ বুলি সন্মান কৰি আছিলোঁ, তেতিয়া তেওঁৰ লগে লগে মোৰ হাতত ধৰি, মোৰ নাম নিৰ্মালী আৰু মই কলেজৰ শেষৰটো বছৰত পঢ়ি আছিলোঁ। সেই সময়ত আমাৰ কলেজত সপোন সেৱা নামৰ এটা সংস্থাৰ দ্বাৰা গছপুলি ৰোপণৰ অভিযান চলি আছিল। সংস্থাটোৰ কিছুমান প্ৰতিনিধি আমাৰ কলেজলৈ আহিছিল। তেতিয়া প্ৰিন্সিপালে আমাক প্ৰতিনিধিবিলাকৰ লগত গছপুলি ৰোপণ কৰিবলৈ পঠিয়াইছিল। গছপুলি ৰোপণ কৰাৰ সময়ত মোৰ সংস্থাটোৰ এজন প্ৰতিনিধিৰ লগত চিনাকি হৈছিল, যাৰ নাম অমৰ আছিল। গছপুলি ৰোপণ কৰাৰ সময়ত কোনোবাই ক'ৰবাত কিবা আঘাত পালে মই তৎক্ষণাত দৌৰি গৈ তেওঁলোকক সহায় কৰিছিলোঁ। মোৰ সেই স্বভাৱ তেতিয়া অমৰ দৃষ্টিত পৰিছিল। তেওঁ মোক নিজৰ কাৰ্ড দিলে আৰু ক'লে যে কিছুদিনৰ পিছতে তোমাৰ কলেজৰ শিক্ষা শেষ হ'ব। যদি তুমি বিচৰা কলেজ শেষ হোৱাৰ পিছত তুমি মোৰ লগত কাম কৰিব পাৰিবা। তোমাৰ স্বভাৱ বহুত ভাল আৰু তুমি অসহায় ব্যক্তিক সহায় কৰি বহুত ভাল পোৱা। তোমাৰ লগত কাম কৰি মোৰো ভাল লাগিব। অমৰে মোৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে হয়তো ভালকৈ চিনি পাই গৈছিল। মই সমাজ সেৱা কৰি বহুত ভাল পাইছিলোঁ। মই তেতিয়া তেওঁৰ কাৰ্ডখন সযতনে ৰাখিলোঁ আৰু কলেজ শেষ হোৱাৰ 2 মাহ পিছতে মই কাৰ্ডখনৰ কথা ভাবিলোঁ। এই সময়ত চাকৰিৰ বিশেষ মোৰ কোনো প্ৰয়োজন হোৱা নাছিল। কলেজ শেষ হোৱাৰ লগে লগে দেউতাই কৈছিল যে তুমি যি কৰিবলৈ বিচাৰা তাকেই কৰিবলৈ পাৰিবা। যিহেতু আমাৰ ঘৰত টকা পইচাৰ বিশেষ কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল, কাৰণ দেউতাৰ কাপোৰৰ ব্যৱসায় বহুত ভালকৈ চলি আছিল। মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ আৰু সেইবাবে দেউতাই মোক সদায় সম্পূৰ্ণ স্বাধীনতা দি ৰাখিছিল। সমাজ সেৱা কৰাৰ মন থকাৰ কাৰণে মই কোনো চাকৰি বিচৰাৰ পৰিৱৰ্তে অমৰে দিয়া কাৰ্ডখনত থকা নম্বৰটোলৈ ফোন লগালোঁ। এই ধৰণৰ সংস্থাত কাম কৰা লোক বহুত কম থাকে, কাৰণ সকলোৱে সমাজ সেৱা কৰি ভাল নাপায়। অমৰে লগে লগে মোক নিজৰ অফিচলৈ মাতিলে। অমৰ সেই সংস্থাটোৰ হেড আছিল আৰু সংস্থাটোত ল'ৰা ছোৱালী উভয়ে কাম কৰিছিল। অফিচত গৈ কথা বতৰা পতাৰ পিছত অমৰে মোক ক'লে যে আমি যিকোনো সময়তে কোনো গাঁৱলৈ যাবলগীয়া হ'ব পাৰে বা কোনো ইমাৰ্জেঞ্চি আহিব পাৰে, তাৰ বাবে সদায় সাজু হৈ থাকিবা। কিছুমান সংস্থাৰ পৰা আমি টকা পাওঁ, যাৰ পৰা তোমাক মই প্ৰতিমাহে 7,000 টকা দিম। মই ক'লোঁ যে ছাৰ, দৰমহাক লৈ মোৰ কোনো কথা নাই, মাত্ৰ মনৰ সন্তুষ্টিৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। অমৰে তেতিয়া মোৰ লগত হাত মিলাই মোক স্বাগতম জনালে। সেইদিনাৰ পৰাই মই তাত কাম কৰা আৰম্ভ কৰি দিলোঁ। প্ৰথম মাহত অমৰে মোক বহুত ঠাইলৈ লৈ গ'ল। অমৰে মোক কেতিয়াবা অনাথ আশ্ৰমৰ বাবে চান্দা উঠাবলৈ আৰু কেতিয়াবা পাহাৰত বাস কৰা লোকসকলক সহায় কৰাৰ কাৰণে লৈ গৈছিল। যোৱা মাহটোৰ পৰা মই অমৰৰ লগত বিভিন্ন ঠাইলৈ গৈছিলোঁ। এমাহৰ পিছত মই অমৰৰ ব্যৱহাৰত পৰিৱৰ্তন হোৱা অনুভৱ কৰিবলৈ পাইছিলোঁ। অমৰে তেতিয়া মোৰ বহুত কাষ চাপি আহিবলৈ ধৰিছিল আৰু তেওঁ মোক তেওঁৰ লগত কেইদিনমানৰ কাৰণে বাহিৰত ফুৰিবলৈ যোৱাৰ কথাও কৈছিল। মই কোনো পুৰুষৰ লগত আন ক'ৰবালৈ যাবলৈ সাজু নাছিলোঁ। এদিন মই অফিচত বহি আছিলোঁ। তেনেতে মই দেখিলোঁ যে মোৰ কলেজৰ বান্ধৱী ৰীণা তালৈ আহিছে। তাই বহুত সলনি হৈ গৈছিল। ৰীণা এজনী সাধাৰণ পৰিয়ালৰ ছোৱালী আছিল। মই তাইক দেখি আচৰিত হৈ পৰিছিলোঁ। তাইৰ দামী সাজ পোছাক, দামী অলংকাৰ, তাইৰ ব্যক্তিত্ব দেখি মই আচৰিত হৈ পৰিছিলোঁ। ৰীণা যেতিয়া অমৰ অফিচৰ পৰা বাহিৰলৈ ওলাই আহিল, তেতিয়া মই তাইৰ সন্মুখত গৈ থিয় হ'লোঁ। মই তাইক সুধিলোঁ যে ৰীণা, কলেজ শেষ হোৱা মাত্ৰ 2 মাহে হৈছে, তুমি কেতিয়াৰ পৰা ইয়াত কাম কৰি আছা? ৰীণাই তেতিয়া ক'লে যে তাই অমৰৰ অফিচত মই জইন কৰাৰ 10 দিন আগতে জইন কৰিছে। তাই এতিয়া ক'লে যে এই সংস্থাটোৰ কাৰণে তাই এটা ভাল জীৱন পাইছে। ইয়াতে কাম কৰাৰ পিছত তাই ভাল টকা উপাৰ্জনো কৰিব পাৰিছে। মই আগতে শুনিছিলোঁ যে সংস্থাবিলাকৰ আৰ্থিক স্থিতি খুবেই কঠিন হয় আৰু তাত কাম কৰা লোকসকলে টকা বেছিকৈ কেতিয়াও উপাৰ্জন কৰিবলৈ নোৱাৰে। কিন্তু অমৰৰ সপোন সংস্থাৰ কথাই বেলেগ আছিল। এই সংস্থাটোত কাম কৰা লোকসকলৰ জীৱন ইমান ধুনীয়া কেনেকৈ হৈছিল?
সেই কথা মই এতিয়া বুজিব পৰা নাছিলোঁ যে তাত কাম কৰা ছোৱালীবিলাক ইমান সোনকালে কেনেকৈ ধনী হ'বলৈ পাৰিছিল। সেই কথা জনাৰ মোৰো ইচ্ছুকতা বাঢ়ি গৈছিল। ৰীণাৰ কথাৰ পৰা এইটো কথা স্পষ্ট আছিল যে তাই মাত্ৰ এই সংস্থাটোতেই কাম কৰিছিল। ৰীণাই কৈছিল যে তাই সংস্থাৰ কামত এমাহৰ বাবে বাহিৰলৈ গৈছিল আৰু তাতেই তাই ভাল উপাৰ্জন কৰিছিল। তাই মোক ক'লে যে তুমিও যদি এবাৰ বাহিৰত গৈ চোৱা তেনেহ'লে তোমাৰ উপাৰ্জন বহুত ভাল হ'ব। ৰীণাৰ কথা শুনি মই মোৰ কামত ভালদৰে মন দিলোঁ। যোৱা 15 দিনৰ পৰা মোৰ ওচৰত কোনো বিশেষ কাম কৰিবলৈ নাছিল। সদায় কোনোবা নহয় কোনোবা মানুহ সংস্থাৰ কামত অফিচলৈ আহি থাকিছিল। এদিন যেতিয়া আমাৰ অফিচলৈ কেইজনমান লোক আহিছিল তেতিয়া মই অমৰক গৈ ক'লোঁ যে ছাৰ 15 দিনৰ পৰা মই এনেই বহি আছোঁ, আপুনি মোক একোৱেই কাম দিয়া নাই। কিছুমান ছোৱালীয়ে কিন্তু বাৰে বাৰে কাম পাই আছে আৰু ইয়াতে মই এনেকৈ বহি বহি আমনি পাই গৈছোঁ। আপুনি মোক কিবা এটা কাম দিলে ভাল হ'ব, নহ'লে মই এই সংস্থাটো এৰি দিম বুলি ভাবিছোঁ। অমৰে মানুহকেইজনক বেলেগ ছোৱালীৰ লগত পঠিয়াই দিলে আৰু মোৰ কান্ধত হাত থৈ মোক তেওঁৰ কেবিনলৈ লৈ গ'ল। কেবিনলৈ যোৱাৰ পিছত তেওঁ মোক তেওঁৰ কেবিনৰ চকীখনত বহিবলৈ দিলে আৰু নিজে টেবুলখনত বহিলে। অমৰে ক'লে যে নিৰ্মালী, যদি তুমি সঁচাকৈ সমাজ সেৱা কৰিবলৈ বিচাৰা তেনেহ'লে তোমাক সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব। তুমি এতিয়া তোমাৰ কামত এতিয়াও পাৰ্গত হোৱা নাই। যদি তুমি সঁচাকৈ কাম কৰিবলৈ বিচাৰা আৰু টকা উপাৰ্জন কৰিবলৈ বিচাৰা তেনেহ'লে তুমি মোৰ পৰা প্ৰশিক্ষণ ল'ব লাগিব। মই তেওঁৰ কথাত মান্তি হ'লোঁ। তেওঁ মোক ক'লে যে ঠিক আছে, আজি তুমি সন্ধিয়া ঘৰলৈ যাব নালাগে, আজি তুমি মোৰ লগতে ব'লা। অফিচ ছুটি শেষ কৰাৰ পিছত আজি ঘৰলৈ যোৱাৰ সলনি মই অমৰৰ লগত যোৱাৰ সিদ্ধান্ত ল'লোঁ। অমৰে ক'লে যে আমি ক'লৈ যাম সেয়া তোমাক পিছত ক'ম। মই ঘৰত ফোন কৰি জনাই দিলোঁ যে ঘৰলৈ যাওঁতে মোৰ আজি অলপ দেৰি হ'ব, যাতে মায়ে বাৰে বাৰে ফোন কৰি মোক আমনি কৰি নাথাকে। ৰাস্তাৰে গৈ থাকোঁতে অমৰে ৰাস্তাৰ দাঁতিত থকা দুখীয়া মানুহবোৰৰ ভঙা জুপুৰিবিলাক দেখালে। কিন্তু শেষত আমি এখন হোটেলত গৈ উপস্থিত হ'লোঁ। হোটেল গৈ পোৱাৰ পিছতে মই অমৰক প্ৰশ্ন কৰিলোঁ যে ইয়াতে মোক সমাজ সেৱাৰ প্ৰশিক্ষণ দিয়া হ'ব নেকি। অমৰে ক'লে যে সকলো কম। তাৰপিছত তেওঁ মোক হোটেলৰ কোঠালৈ লৈ গ'ল। কোঠাৰ ভিতৰলৈ যোৱাৰ পিছতে তেওঁ নিজৰ ডিঙিৰ টাইডাল অকণমান ঢিলা কৰি ল'লে আৰু মোৰ লগত কথা পাতিলে। তেওঁ মোক ক'লে যে নিৰ্মালী, তুমি বৰ বুদ্ধিয়ক ছোৱালী। অলপ প্ৰশিক্ষণ দিয়াৰ পিছতে তুমিও মোৰ লেভেলত কাম কৰিবলৈ পাৰিবা। মই আকৌ এবাৰ সুধিলোঁ, ছাৰ আমি ইয়ালৈ কি প্ৰশিক্ষণৰ বাবে আহিছোঁ? মই প্ৰশ্ন কৰাৰ লগে লগে অমৰ শান্ত হৈ গ'ল আৰু তেওঁ মোৰ ওচৰত আহি বহিলে। অমৰে মোক পানীৰ বটলটো দি ক'লে, অলপ পানী খোৱা আৰু ফ্ৰেছ হৈ আহা। যেতিয়া তুমি ফ্ৰেছ হৈ থাকিবা তেতিয়া মই তোমাক প্ৰশিক্ষণ দিব পাৰিম। তেওঁৰ কথাত মই অলপ অসহজ অনুভৱ কৰিলোঁ। মই ক'লোঁ যে মোৰ ইয়াত ভাল লগা নাই, মই ইয়াৰ পৰা যাবলৈ বিচাৰিছোঁ। যদি আপুনি মোক প্ৰশিক্ষণ দিবলৈ বিচাৰিছে তেনেহ'লে অফিচৰ সময়ত দিব। যেতিয়াই মই উঠিবলৈ চেষ্টা কৰিলোঁ তেতিয়া অমৰে মোৰ হাতত ধৰিলে আৰু ক'লে, ইমান দৌৰা দৌৰি কৰাৰ কোনো প্ৰয়োজন নাই। মোৰ তেওঁৰ উদ্দেশ্যটো ঠিক নালাগিছিল। সেইকাৰণে মই তেওঁৰ হাতখন এৰুৱাই হোটেলৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মই সিদ্ধান্ত লৈ পেলালোঁ যে এতিয়া আৰু মই এই সংস্থাটোত কাম নকৰোঁ। পিছদিনা মই অফিচলৈ নোযোৱাৰ সিদ্ধান্ত ল'লোঁ। মায়ে মোক সুধিলে আজি কিয় অফিচলৈ নোযোৱা। তেতিয়া মই মাক অফিচৰ পৰা কেইদিনমান ছুটি লোৱা বুলি ক'লোঁ। সেইদিনাৰ পিছত আৰু 3 দিন পাৰ হৈ গ'ল আৰু মই ঘৰতে থাকিলোঁ। বাৰে বাৰে অমৰৰ ফোন আহি আছিল। মই তেওঁৰ ফোন নম্বৰটো ব্লক কৰি দিলোঁ। তাৰপিছতো তেওঁ মোলৈ বহুতকেইটা মেছেজ পঠিয়াই আছিল। একেৰাহে তেওঁ ক্ষমা খুজি মোলৈ মেছেজ পঠিয়াই আছিল। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে এতিয়া আৰু মই কেতিয়াও অমৰৰ সন্মুখলৈ নাযাওঁ। কিন্তু তাৰ কেইদিনমানৰ পিছতে এনেকুৱা এটা ঘটনা ঘটিল যিটো আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ। সেইদিনাও সদায়ৰ দৰে মোৰ দেউতা দোকানলৈ বুলি ওলাই গৈছিল। দেউতা সদায় ৰাতিপুৱা 8 বজাত ওলাই গৈছিল আৰু 10 বজাত ঘৰলৈ আহিছিল। সেইদিনা দোকান পোৱাৰ পিছত দেউতাই ঘৰলৈ ফোন কৰিছিলে। দেউতাই মাক ফোনত কি ক'লে সেয়া মই বুজিব পৰা নাছিলোঁ। কিন্তু দেউতাৰ ফোনটো উঠোৱাৰ লগে লগে মাৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। মই মাৰ হাতৰ পৰা ফোনটো লৈ দেউতাৰ লগত কথা পাতিলোঁ। তেতিয়াহে কথাটো গম পালোঁ যে দেউতাৰ দোকানখন নগৰপালিকাই ভাঙি দিছে। দেউতাই লাখ টকা খৰচ কৰি যিডোখৰ ঠাইত দোকান দিছিল সেই ঠাইডোখৰ যে নগৰপালিকাৰ অধীনত আছিল সেয়া দেউতাই কেতিয়াও জনাই নাছিল। দেউতাই যিজন ব্যক্তিৰ পৰা সেই ঠাইখিনি কিনিছিল
তেওঁ নকল নথিপত্ৰ বনাই দেউতাক সেই মাটিখিনি বিক্ৰী কৰিছিল। দেউতাই যোৱা 12 বছৰৰ পৰা সেই ঠাইত দোকান চলাই আহিছিল। কিন্তু 12 বছৰ পিছতহে নগৰপালিকাৰ চকুত সেই ঠাইডোখৰ পৰিল। দেউতাই কোনো ভুল কাম কৰা নাছিল, বৰঞ্চ তেওঁৰ লগত বিশ্বাসঘাতকতা কৰা হৈছিল। সেই সময়ত আমি একো কৰিব পৰা নাছিলোঁ, কাৰণ যিজন ব্যক্তিয়ে সেই ঠাইডোখৰ বিক্ৰী কৰিছিল ইতিমধ্যে সেই ব্যক্তিজনৰ মৃত্যু ঘটিছে। নগৰপালিকাই এতিয়া দেউতাৰ ওপৰত 14 লাখ টকাৰ জৰিমনা লগাইছিল। যদি দেউতাই জৰিমনা নিদিয়ে তেতিয়া দেউতা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। এতিয়া দেউতাৰ ওচৰত যিমান জমা টকা আছিল সেই সকলোবিলাক জৰিমনাৰ নামতে শেষ হৈ গৈছিল। হঠাতে আমাৰ ওপৰত দুখৰ পাহাৰ যেন ভাগি পৰিল। কেইদিনমান এনেকৈয়ে পাৰ হৈ গ'ল আৰু ঘৰখনত এক অদ্ভুত নীৰৱতাই চানি ধৰিলে। মা আৰু দেউতাই সুখেৰে এসাঁজ ভাতো খাব পৰা নাছিল। মায়ে দেউতাক কৈ আছিল যে যদি আমাৰ এটা ল'ৰা সন্তান থাকিলে হয় তেনেহ'লে সি আমাৰ এই কঠিন সময়ত কিবা নহয় কিবা এটা টকা উপাৰ্জন কৰাৰ ৰাস্তা উলিয়ালেহেঁতেন আৰু আমাক এই সমস্যাৰ পৰা বাহিৰলৈ উলিয়াই নিলেহেঁতেন। কিন্তু ভগৱানে আমাক এটাই সন্তান দিলে, তাকো ছোৱালীৰ ৰূপত। মাৰ কথা শুনি মোৰ এনেকুৱা লাগিল যে মই মা দেউতাৰ কাৰণে একো কামৰ যোগ্য নহয়। মই নিজকে তেতিয়া বহুত নীচ বুলি ভাবিবলৈ ধৰিছিলোঁ। দোকান চলাই থকাৰ সময়ত দেউতাৰ উপাৰ্জন বহুত ভাল আছিল। সেইকাৰণে মই কোনো কাম কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিলোঁ। সেই নিশা মাৰ কথা শুনি মই মোৰ কোঠালৈ গুচি গ'লোঁ। মোৰ চকুৱে চকু পানী বৈ আহিছিল। মাৰ কথা শুনি মোৰ এনেকুৱা লাগিছিল যে মই মা দেউতাৰ কাৰণে একো কৰিবলৈ নোৱাৰিম। মই এতিয়া এই সকলোবিলাক কথা ভাবি আছিলোঁ। তেনেতে মোৰ মোবাইলত অমৰৰ ফোন বাজি উঠিল। মই তেতিয়া লগে লগে তেওঁৰ ফোনটো ৰিচিভ কৰিলোঁ আৰু মই তেওঁক ক'লোঁ যে মই কালিয়ে সপোন সেৱা সংস্থাটোৰ অফিচত উপস্থিত হ'মগৈ। পিছদিনা তেনেকৈ মই সপোন সেৱা সংস্থাত উপস্থিত হ'লোগৈ। গৈ পোৱাৰ পিছতে মই ৰীণাক লগ পালোঁ। ৰীণাই তেতিয়া তাইৰ এজনী বান্ধৱীক সংস্থাত জইন কৰাবলৈ লৈ আহিছিল। তাইৰ বান্ধৱীয়ে তাইৰ সলনি হোৱা জীৱনশৈলী দেখি অনুপ্ৰাণিত হৈছিল। সপোন সেৱা নামৰ সংস্থাটোত কাম কৰাৰ পিছত ৰীণাৰ আৰ্থিক অৱস্থা বহুতেই ভাল হৈ গৈছিল। ৰীণাই মোক কৈছিল যে তাই এতিয়া কেইদিনমানৰ ভিতৰতে নিজৰ ঘৰ কিনিব। এইটো সময়ত মই সপোন সেৱা সংস্থাত সমাজ সেৱাৰ কাৰণে নহয়, বৰঞ্চ টকা উপাৰ্জন কৰাৰ আশাতহে আহিছিলোঁ। মই লাহেকৈ অমৰৰ কেবিনলৈ সোমাই গ'লোঁ। মোক দেখাৰ লগে লগে অমৰে মোক ক্ষমা খুজিবলৈ ধৰিলে। মই ক'লোঁ যে আপুনি মোক ক্ষমা খোজাৰ প্ৰয়োজন নাই, যি হৈ গৈছে সেয়া মই পাহৰি গ'লোঁ। আপুনি মোক এতিয়া এইটোৱেই কওকচোন যে ৰীণা আৰু আন ছোৱালীবিলাকে ইয়াৰ পৰা কেনেকৈ টকা উপাৰ্জন কৰে। আজি মই এই সংস্থাটোলৈ টকা উপাৰ্জন কৰাৰ আশাতহে আহিছোঁ। অমৰে তেতিয়া অলপ মিচিকিয়াই হাঁহিলে আৰু মোৰ মূৰত হাত ফুৰাই ক'লে, নিৰ্মালী, তুমি বেছি চিন্তা নকৰিবা। তুমি এজনী ইমান ধুনীয়া ছোৱালী যে তুমি বেছি কষ্ট কৰাৰ প্ৰয়োজন নহয়। অহা 15 দিনলৈকে তোমাৰ জীৱনেই সলনি হৈ যাব। সেইদিনা অমৰে মোক আকৌ সেই হোটেলখনলৈ লৈ গ'ল, য'ত আগতে এবাৰ আমি গৈছিলোঁ। তাত গৈ পোৱাৰ লগে লগে অমৰে মোৰ লগত অশ্লীল কথা কোৱা আৰম্ভ কৰি দিলে। তেওঁ ক'লে যে তোমাৰ প্ৰশিক্ষণৰ প্ৰথম পৰ্যায় হ'ব এয়াই। যদিহে তুমি মোক সন্তুষ্ট কৰিব পাৰা তেনেহ'লে তুমি ভাবি লোৱা যে তুমি ধনী হৈ গ'লা। যদি তুমি মোক সন্তুষ্ট কৰিব পাৰা তেনেহ'লে তোমাৰ ওচৰলৈ ইমানেই কাম আহিব যে তুমি বহুত টকা উপাৰ্জন কৰিব পাৰিবা। মই তেতিয়া অমৰক ওপৰৰ পৰা তললৈকে চালোঁ। তেওঁৰ বয়স প্ৰায় 40 বছৰ আছিল আৰু মোতকৈ প্ৰায় 15ৰ পৰা 18 বছৰ ডাঙৰ আছিল। মই ক'লোঁ যে ছাৰ, আপোনাৰ মোৰ বয়সৰ চাগে ছোৱালী সন্তান আছে আৰু আপুনি মোৰ লগত এনেকুৱা কথা কৈ আছে আজি। অমৰে ক'লে, নিৰ্মালী, তুমি টকা উপাৰ্জন কৰিবলৈ বিচাৰিছা নে ভাষণ দিবলৈ বিচাৰিছা সেয়া তুমি নিজেই নিৰ্ণয় কৰি লোৱা। মোৰ বয়সৰ হিচাপ কৰাৰ তোমাৰ কোনো প্ৰয়োজন নাই। মই যি কৈ আছোঁ সেয়া যদি তুমি বুজি পাইছা তেনেহ'লে ইয়াতে থাকা, নহ'লে ইয়াৰ পৰা তুমি গুচি যাব পাৰা। আচলতে মই অমৰক মোৰ বাধ্যতাৰ কথা আগতেই কৈ দিছিলোঁ। মই ক'লোঁ যে আপুনি মোক এনেকৈ যাবলৈ নিদিয়ে সেয়া মই জানো। আপুনি এতিয়া মোৰ পৰা যি আশা কৰি আছে সেয়া মই বুজি পাইছোঁ, কিন্তু বৰ্তমান মই সেই বস্তুটোৰ কাৰণে সাজু হৈ থকা নাই। কিন্তু আজি নহয় কাইলৈ আমাৰ মাজত এই সম্পৰ্কটো নিশ্চয় হ'ব। কিন্তু যেতিয়ালৈকে মোৰ মনে নামানে তেতিয়ালৈকে আমি কেইদিনমান কথা পাতি এই সময় অতিবাহিত কৰিব লাগিব। মোৰ কথাকেইষাৰ শুনি অমৰৰ ভালেই লাগিল। তেওঁ ক'লে যে নিৰ্মালী, মই জীৱনত আজিলৈকে যিমান ছোৱালী লগ পাইছোঁ সেইবিলাকৰ ভিতৰত তুমি সম্পূৰ্ণ বেলেগ।
তোমাৰ সৌন্দৰ্যতা আৰু জ্ঞানে মোক আলোকিত কৰি আহিছে। যদি তুমি বিচৰা মই তোমাক বিয়া পাতিবলৈ সাজু আছো। কিন্তু ইয়াতে এটা কথা, তুমি মোৰ দ্বিতীয় পত্নী হ'বা। এই কথাটো মই আগতে স্পষ্ট কৰি দিলোঁ। মোৰ সেই বয়সস্থ মানুহজনৰ লগত বিয়া হোৱাৰ কোনো ইচ্ছা নাছিল। সেই সময়ত মোৰ মগজুত মাত্ৰ মোৰ মাৰ সেই শব্দকেইটা ঘূৰি আহিবলৈ ধৰিছিল। মায়ে চাগে এটা ভুল ধাৰণা লৈ আছিল যে মই এজনী ছোৱালীৰ কাৰণে মই একো কৰিবলৈ নোৱাৰোঁ। তেওঁৰ এতিয়া সেই শব্দকেইটাই মোৰ আত্মসন্মানত আঘাত কৰিছিল। মোৰ চকুৰ সন্মুখত মাত্ৰ টকা আৰু টকাহে ভাহি আহিছিল। সেই টকাৰ কাৰণে মই এই বয়সস্থ মানুহজনৰ লগত হোটেলৰ কোঠাত বহি আছোঁ। অমৰে কেতিয়াবা মোৰ চুলিত হাত ফুৰাই আছিল আৰু কেতিয়াবা মোৰ একেবাৰে ওচৰ চাপি আহিছিল। মই তেওঁক সীমা চেৰাই যোৱাৰ অনুমতি দিয়া নাছিলোঁ। প্ৰায় 3 ঘণ্টালৈকে মই অমৰৰ লগত হোটেলৰ কোঠাতে বহি কথা পাতিছিলোঁ। 3 ঘণ্টালৈকে তেওঁ মোৰ লগত ৰোমান্টিক কথাবিলাকেই পাতি থাকিলে। মই তেওঁৰ কথাত বুলি সহমতি দেখুৱাই থাকিলোঁ, কাৰণ সেই সময়ত মোৰ তেওঁৰ কথাৰ প্ৰতি কোনো আগ্ৰহেই নাছিল। সেইদিনা যি মোৰ লগত সেয়া ৰোমান্টিক কথা পাতিছিল তাৰ বাবে তেওঁ নিজেই মোক পইচা দিছিল। একো কাম নকৰাকৈ মোৰ হাতলৈ সেইদিনা 8,000 টকা আহি গৈছিল। ঘৰ আহি পাই মোৰ সেই 8,000 টকা মই আলমাৰীত সাঁচি ৰাখিছিলোঁ। মই মনতে সিদ্ধান্ত লৈছিলোঁ যে অলপ বেছিকৈ পইচা একগোট কৰি সেই পইচাখিনি মাৰ হাতত তুলি দিম। পিছদিনাও মই এই কামৰ বাবে সপোন সেৱা সংস্থালৈ গ'লোঁ। গৈ পোৱাৰ লগে লগে অমৰে মোক তেওঁৰ লগত চিনেমা চাবলৈ লৈ গ'ল। ইমানেই নহয়, চাওঁতে চাওঁতে সম্পূৰ্ণ 10 দিন পাৰ হৈ গ'ল। এনেকৈ প্ৰত্যেক দিনাই অমৰে মোক কেতিয়াবা 8,000 আৰু কেতিয়াবা 10,000 টকা দিছিল। যোৱা 10 দিনৰ পৰা মই অমৰৰ লগত বহুতখিনি সহজ হৈ পৰিছিলোঁ। এদিন মই অমৰক সুধিলোঁ, ছাৰ, এতিয়া যেনেকৈ আমাৰ মাজত এনেকুৱা এটা সম্পৰ্ক হ'ল, কি ৰীণাৰ দৰে ছোৱালীবিলাকেও আহি এনেদৰে টকা উপাৰ্জন কৰে নেকি বাৰু? অমৰে তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰ নিদিলে মোক, যিটো মই আশা কৰিছিলোঁ। তেওঁ মাত্ৰ মিচিকিয়াই হাঁহি মোৰ কথা আওকাণ কৰি দিলে। সেইদিনা অমৰে মোক হোটেললৈ লৈ গ'ল। কোঠাৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁ মোৰ গাত হাত লগোৱা আৰম্ভ কৰি দিলে। মই ক'লোঁ যে অমৰ, এতিয়াও মোৰ মনটো সাজু হৈ উঠা নাই। কিন্তু তেওঁ ক'লে যে নিৰ্মালী, এতিয়া বহুত হৈ গ'ল। তোমাৰ লগত ঘূৰা ফুৰা কৰাৰ ইচ্ছাও মই পূৰণ কৰিলোঁ। এতিয়া আৰু মোক বেছি অপেক্ষা নকৰাবা। তোমাক যিমান টকা লাগে সেয়া মই দিবলৈ সাজু আছোঁ। অমৰে তেতিয়া মোক এক বৃহৎ পৰিমাণৰ ধনৰ কথা ক'লে। তেওঁ মোক 15 লাখ টকা দিবলৈ সাজু আছিল। সেই টকাৰ কথা শুনি মই এটা ক্ষণৰ কাৰণে তেওঁৰ লগত সময় পাৰ কৰিবলৈ সাজু হৈ গৈছিলোঁ। তেওঁ যেতিয়া মোৰ একেবাৰে ওচৰ চাপি আহিছিল, তেতিয়া মোৰ সকলো ঘৃণনীয় লাগিবলৈ ধৰিলে। সেই সময়ত মোৰ মনলৈ সেই টকাৰ কথাটো অহা নাছিল। মোৰ দেউতাই মোক দিয়া শিক্ষাৰ কথা মনলৈ আহিবলৈ ধৰিলে। দেউতাই মোক সৰুৰে পৰা শিকাইছিল যে টকাৰ কাৰণে কেতিয়াও অসত্য কথা ক'ব নালাগে, আৰু ঠিক তেনেকৈ টকাৰ কাৰণে কেতিয়াও নিজৰ সন্মানত আঘাত সানিব নালাগে। দেউতাৰ সেই শব্দকেইটা মনলৈ অহাৰ লগে লগে মই অমৰক নিজৰ পৰা দূৰলৈ ঠেলি পঠিয়ালোঁ। তেওঁ মোৰ পৰা দূৰলৈ যাবলৈ বিচৰা নাছিল। মোৰ ইচ্ছাৰ অবিহনে তেওঁ মোৰ লগত জোৰ জবস্তি কৰিবলৈ চেষ্টা কৰিলে। মই তেতিয়া অমৰৰ পৰা বাচিবলৈ বিচাৰিছিলোঁ। সেইকাৰণে মই চুমিলৈ ফোন কৰিলোঁ। চুমি মোৰ বান্ধৱী আছিল। তাই এগৰাকী সাংবাদিক আছিল। যিখন হোটেললৈ অমৰে মোক লৈ আহিছিল, চুমি প্ৰায় এই অঞ্চলতে থাকিছিল। তাইৰ সন্দেহ আছিল যে এইখন হোটেলত কিবা নহয় কিবা অবৈধ কাম কাজ চলি থাকে। মই ফোন কৰাৰ অলপ সময় পিছতে তাই আহি উপস্থিত হ'ল। তাই তেতিয়া আহিয়ে তাই কেমেৰা অন কৰি দিলে আৰু তেতিয়া সেই দৃশ্যৰ লাইভ চলিবলৈ ধৰিলে। তেতিয়া অমৰৰ লগত মোকো টিভিত দেখা গৈছিল। অমৰে সপোন সেৱা সংস্থাৰ অন্তৰালত অবৈধ কামবিলাক কৰি আহিছিল। কিছুমান ছোৱালী অৱশ্যে নিজৰ ইচ্ছামতে সেই কাম কৰি আছিল আৰু কিছুমানক জোৰ জবস্তি কৰি কৰোৱা হৈছিল। এতিয়া অমৰৰ সকলো কলা অধ্যায় পোহৰলৈ আহিবলৈ ধৰিছিল। যোৱা কিছুদিনৰ পৰা অমৰৰ কথা মই বুজিব পাৰিছিলোঁ। সেই নিজ ব্যক্তিজনৰ সত্যতা মই সকলোৰে সন্মুখলৈ লৈ আহিছিলোঁ। হয়তো সেই সময়ত মোৰ মা দেউতাই মোক টিভিত দেখিছিল। কিছু সময় পিছত মোৰ মা দেউতাও আহি তাত উপস্থিত হ'ল। এইবিলাক দেখাৰ পিছত দেউতাৰ মোৰ ওপৰত বহুত গৌৰৱ অনুভৱ হৈছিল। তেওঁ কৈছিল যে আজি মোৰ ছোৱালীয়ে মোক গৌৰৱান্বিত কৰি তুলিছে। তাই আজি কেমেৰাৰ সন্মুখত এজন অপৰাধীৰ মুখা খুলিবলৈ পাৰিছে। মই ক'লোঁ যে দেউতা, আপুনি চাগে মোৰ সফলতাক লৈ সুখী হৈছে, কিন্তু মা সুখী হ'ব পৰা নাই।
তেওঁৰ মনত এতিয়াও এটা কথাই খুন্দিয়াই আছে যে মোৰ ঠাইত এটা ল'ৰা সন্তান কিয় জন্ম নহ'ল। দেউতাই তেতিয়া লগে লগে উত্তৰ দিলে, যি সাহস মোৰ ছোৱালীয়ে দেখুৱাইছে হয়তো সেয়া এজন ল'ৰাও কৰিব নোৱাৰিলেহেঁতেন। মোৰ ছোৱালীয়ে মোৰ কাৰণে এজন পুত্ৰ। সেই সময়ত মায়েও মোৰ ওপৰত গৌৰৱ অনুভৱ কৰিছিল। মাৰ মৰমৰ লগতে দেউতাৰ সংস্কাৰো মোৰ লগতে আছিল। টকা পইচাৰ কাৰণে সন্মান হেৰুৱাটো মোৰ দেউতাৰ শিক্ষাত নাছিল। মই সদায় টকা পইচাৰ আগত মোৰ মা আৰু দেউতাৰ সন্মানক সকলোতকৈ ওপৰত ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। সেইকাৰণে গোটেই চহৰে মোক এতিয়া প্ৰশংসা কৰিবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, টকা উপাৰ্জন কৰিবলৈ গৈ আমি কেতিয়াও বেয়া বা অনৈতিক পথৰ সহায় ল'ব নালাগে। পইচাৰ পিছে পিছে দৌৰি আমি কেতিয়াও নিজৰ সন্মান আৰু সিদ্ধান্তৰ কথা পাহৰি যাব নালাগে। সঠিক পথেৰে উপাৰ্জন কৰা ধনে আমাক সমাজত সন্মান দিয়ে আৰু আত্মসন্তুষ্টি প্ৰদান কৰে। তাৰ সম্পূৰ্ণ বিপৰীতে অসৎ উপায়েৰে উপাৰ্জন কৰা ধনে কেৱল খন্তেকীয়া সুখে প্ৰদান কৰে, যিয়ে আমাৰ জীৱনটোকো কিন্তু ধ্বংস কৰি পেলায়। জীৱনত সদায় স্থায়ী সফলতা আৰু সন্মান পাবলৈ আমি সত্যবাদিতা আৰু নৈতিকতাৰ পালন কৰি যাব লাগিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।